নমস্কাৰ, আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব লৈছোঁ ছেপ্টেম্বৰ মাহৰ বাবে বৃশ্চিক ৰাশিৰ মাহেকীয়া ৰাশিফল। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই মাহত আপোনাক কিছু বিশেষ সফলতা প্ৰদান কৰিব পাৰে। সূৰ্য দশম স্থানত উপস্থিত থাকিব, যিয়ে আপোনাক বিশেষ সফলতা প্ৰদান কৰিব পাৰে। চাকৰিত আপোনাৰ স্থান শক্তিশালী হ'ব। আন মানুহে আপোনাক অধিক শলাগ ল'ব। আপুনি হয়তো অধিক সন্মান আৰু পদবী লাভ কৰাৰ সুযোগ পাব পাৰে। পদোন্নতিৰ দৌৰত আপুনি আগৰণুৱা হ'ব আৰু ভগৱানৰ কৃপাত আপুনি হয়তো ভাল পদোন্নতিৰ সুবিধা পাব পাৰে। দৰমহাৰো বৃদ্ধি হোৱাৰ লক্ষণ দেখা গৈছে। ইয়াৰ বাহিৰেও মাহৰ দ্বিতীয়াৰ্ধত যেতিয়া সূৰ্য একাদশ স্থানলৈ স্থানান্তৰিত হ'ব, তেতিয়া আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ সৈতে আপোনাৰ ভাল আচৰণেও তেওঁলোকক আপ্লুত কৰিব আৰু আপুনি তেওঁলোকৰ আশীৰ্বাদৰ যোগ্য হ'ব। মংগল অষ্টম স্থানত থকাৰ বাবে আপোনাক কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পৰা ব্যক্তি কৰি তুলিব, যাৰ বাবে কৰ্মক্ষেত্ৰৰ সকলো অসুবিধা আপুনি বাইপাছ কৰি আপোনাৰ কেৰিয়াৰক এক শক্তিশালী স্থানলৈ আনিব পাৰিব। গোটেই মাহটো সপ্তম স্থানত দেৱগুৰু বৃহস্পতি আৰু মাহটোৰ প্ৰথমাৰ্ধত শুক্ৰ একাদশ স্থানত বহিব, যাৰ ফলত ব্যৱসায়ত অভাৱনীয় সফলতাৰ সম্ভাৱনা সৃষ্টি হ'ব। অভিজ্ঞ লোকৰ পৰা সহায় লাভ কৰিব। যদি আপুনি তেওঁৰ পৰামৰ্শ অনুসৰণ কৰি ব্যৱসায়ত আগবাঢ়ি যায়, তেন্তে আপোনাক সফলতা লাভ কৰাত কোনেও বাধা দিব নোৱাৰে। মাহৰ দ্বিতীয়াৰ্ধত যেতিয়া শুক্ৰ দ্বাদশ স্থানলৈ স্থানান্তৰিত হ'ব, তেতিয়া আপোনাৰ ব্যৱসায়ত বিদেশী উৎসৰ পৰাও ভাল লাভ পোৱাৰ সম্ভাৱনা থাকিব। আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা বাস্তৱায়িত কৰাত আপুনি সফল হ'ব। আৰ্থিক দিশত এই মাহ বহু পৰিমাণে অনুকূল হোৱাৰ সম্ভাৱনা আছে। দ্বিতীয় গৃহৰ অধিপতি দেৱগুৰু বৃহস্পতিয়ে প্ৰথম, তৃতীয় আৰু একাদশ গৃহত দৃষ্টি দিব, যিয়ে অৰ্থনৈতিক প্ৰগতিৰ বাট মুকলি কৰিব। মংগল অষ্টম ঘৰত বহি গোপন উপায়েৰে টকা আপোনাক প্ৰদান কৰিব পাৰে আৰু হঠাৎ টকা পোৱাৰো সম্ভাৱনা থাকিব পাৰে। মাহৰ আৰম্ভণিতে শুক্ৰ কেতুৱে একাদশ স্থানত থকাৰ বাবেও আৰ্থিক অৱস্থা উন্নত কৰাত অৰিহণা যোগাব। 18 ছেপ্টেম্বৰৰ পৰা শুক্ৰ দ্বাদশ স্থানলৈ স্থানান্তৰিত হোৱাৰ বাবে কিছু খৰচ বৃদ্ধি পাব পাৰে। কিন্তু 16 ছেপ্টেম্বৰৰ পৰা সূৰ্য একাদশ স্থানলৈ স্থানান্তৰিত হ'ব আৰু চৰকাৰী খণ্ডৰ পৰা সুবিধা প্ৰদান কৰিব আৰু আপোনাৰ আৰ্থিক অগ্ৰগতিৰ ক্ষেত্ৰত বিশেষ সহায় আগবঢ়াব। 23 ছেপ্টেম্বৰৰ পৰা বুধেও একাদশ স্থানত প্ৰৱেশ কৰিব আৰু ব্যৱসায় তথা চাকৰি দুই ক্ষেত্ৰৰ পৰা আয় যথেষ্ট পৰিমাণে হ'ব। এই সময়ছোৱাত শ্বেয়াৰ মাৰ্কেটত বুদ্ধিমান ৰূপে বিনিয়োগ কৰি আপুনি লাভ কৰিব পাৰে। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে এই মাহটো আপোনাৰ বাবে অনুকূল হ'ব। যদিও কিছু উত্থান পতন হ'ব, কাৰণ গোটেই মাহটো ৰাহু পঞ্চম স্থানত থাকিব আৰু কেতু একাদশ স্থানত থাকিব। কিন্তু মাহৰ প্ৰথমাৰ্ধত শুক্ৰেও আপোনাৰ একাদশ স্থানত বহি পঞ্চম স্থানলৈ চাব, যাৰ বাবে সম্পৰ্কত ৰোমান্টিকতা থাকিব। প্ৰেম আৰু পাৰস্পৰিক বুজাবুজিৰো ভাৱ থাকিব। এই মাহটো বিবাহিত লোকৰ বাবে অনুকূল হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। শুক্ৰ মাহৰ প্ৰথমাৰ্ধত একাদশ স্থানত থাকিব, যাৰ বাবে আপুনি আপোনাৰ জীৱনসংগীৰ জৰিয়তে আৰ্থিক সুবিধা লাভ কৰিব পাৰিব আৰু সমাজত আপোনাৰ সন্মানো বৃদ্ধি পাব। ইয়াৰ উপৰি গোটেই মাহটো আপোনাৰ সপ্তম ঘৰত দেৱগুৰু বৃহস্পতি উপস্থিত থাকিব, যাৰ বাবে বৈবাহিক সম্পৰ্কত মধুৰতা নিশ্চয়কৈ থাকিব।